হেল্ল' পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ একাডেমি অফ চিভিল ছাৰ্ভিচ অ'কে কালি আমি চালোঁ 2 জানুৱাৰী নিউজ এনালাইচিছ এছাম ট্ৰিবিউনৰ আজি আমি চাবলৈ ওলাইছোঁ 3 জানুৱাৰী 3 জানুৱাৰী নিউজ এনালাইচিছ ফ্ৰম দ্য এছাম ট্ৰিবিউন অ'কে চ' কালি ডেইলি এইবিলাক ডেইলি আহিব আমাৰ মনডে টু ছেটাৰডে ডেইলি আমাৰ ক্লাছেছ হ'ব আৰু ডেইলি তোমালোকে চাবা ডাইৰেক্ট লাইভ 3:30 PM আজি 3:30 পৰা আহিছে ডাইৰেক্ট 3:30 PM আমি লাইভ আহিছোঁ তেনেকৈ ডেইলি লাইভ হ'ব ক্লাছেছ তোমালোকে এটেণ্ড কৰা আৰু ৰেগুলাৰ কিয় কৰিব দিছোঁ বিকজ কালি আমি কিবা এটা নিউজ চাইছিলোঁ দেন নেক্সট ডে সেইটো নিউজৰ ওপৰত এডিটৰিয়েল থাকিব পাৰে বা সেইটো নিউজ ৰিলেটেড বেলেগ নিউজ থাকিব পাৰে চ' নিউজবিলাক লিংক থাকে ছাপ'জ কালি আমি চাইছিলোঁ যে কেবিনেটে কিছুমান ডিচিশ্যন লৈছিলে বা অসমৰ যে 10 লাখ কৰোৰ GDP হ'ব ষ্টেট GDP 2026ত হ'ব সেইটো আমি চাইছিলোঁ কালি নিউজ হিচাপে বাট আজি যদি তোমালোকে এছাম ট্ৰিবিউনৰ এডিটৰিয়েল চোৱা তাত সেইটো লৈ পেলাই এটা ক্ৰিটিকেল এনালাইচিছ হিচাপত এটা নিউজ আছে যদিহে কালি নিউজটো চোৱা নাই তোমালোকে দেন আজি কি হৈ আছে সেইটো বুজি নাপাব লিংক কানেকশ্যন নহ'ব পাৰে চ' সেইকাৰণে ডেইলি ৰেগুলাৰ চাব চেষ্টা কৰিবা ডাইৰেক্ট লাইভো চাব পাৰা পিছত ৰেকৰ্ডত অফক'ৰ্ছ ইউটিউবত যাই যাব ৰেকৰ্ডত চাব পাৰা আৰু প্লিজ এই চোৱা প্ৰিলিমছ আহি আছে আপকামিং দেন আমি প্ৰিলিমছত কি আহে অবজেক্টিভ কুৱেশ্যন MCQ টাইপ কুৱেশ্যন সেইকাৰণে আমি এটা নতুন প্ৰচেষ্টা আজিৰ পৰা ডেইলি এটা MCQ প্ৰেক্টিছ কৰিম বাট এই যে MCQ থাকিব ইয়াৰ যোনটো কাৰেক্ট এনচাৰ তোমালোকে কমেণ্টত জনাবা অ'কে এই যে ফাৰ্ষ্ট MCQ আজি এটা ডেইলি থাকিব তাৰে যোনটো কাৰেক্ট এনচাৰ তোমালোকে ক'ত দিবা কমেণ্ট ছেকশ্যনত কাৰেক্ট এনচাৰটো দিবা আৰু ইয়াৰে কাৰেক্ট এনচাৰ আমি কালি অহাকালি যি এনালাইচিছ হ'ব কালি আমি ইয়াৰে কাৰেক্ট এনচাৰ ডিছকাশ্যন কৰিম ঠিক আছে গুড ইভিনিং মুনু তেজপুৰ থেংক ইউ গুড ইভিনিং অ'কে তোমালোকে লাইভ চোৱা এয়া চোৱা ফাৰ্ষ্ট কুৱেশ্যন with reference to Rani Ki Bhav, which one of the following statement is not correct? Okay, first statement, it was built as a memorial to a king in the 11th century. It is located on the banks of the Sarmabani River and it is oriented in an east-west direction. It is a UNESCO World Heritage Site. It is a questions ase, okay? A questions to answer to malake comment or diba. ঠিক আছে আৰু এই যোনটো কাৰেক্ট এনসাৰ আমি কালি ডিসকাশন কৰিম এইটোৰ ওপৰত এনেকে ডেইলি MCQ টাইপত যাবা তোমালোকৰ সো অলপ যেটো প্ৰিলিমছ আহি আছে আপকামিং প্ৰিলিমছ আমি এনেকে ডেইলি অলপকে হলো এটলিষ্ট এটা কোৱেশ্চন কে হলো আমি প্ৰেক্টিসটো ষ্টাৰ্ট কৰো গুড ইভিনিং সো আজি ফাৰ্স্ট এই আমাৰ এটা নিউজ আৰ্টিকেল আছে এছাম ট্ৰিবিউন বহুত ডাঙৰ পেজত থাকে বহুত বিলাক পেজ থাকে বাট সকলো বিলাক আমাৰ কাৰণে ইম্পৰ্টেন্ট নহয় আজি মাত্ৰ 3টা নিউজ এনেকুৱা পাইছে যোনটো এক্সাম ৰিলেটেড টপিকত নিউজ হয় গোটেই পেপাৰখন পঢ়িব নালাগে যিখিনি এক্সামত লাগে যৰ পৰা কোৱেশ্চনছ আৰ চান্স আছে আমি সেইবিলাক ডিসকাশন কৰিম অযথা অলগতিয়াল নিউজ আমি ডিসকাশন নকৰো পলিটিক্যাল নিউজ বহুত থাকে স্পৰ্টছৰ নিউজ বহুত থাকে ডাইৰেক্ট ইগনোৰ কৰা বিকজ সেইবিলাক নিউজ আমাৰ কাৰণে এক্সামৰ কাৰণে নহয় আজি অকল 3টা নিউজ আছে আমাৰ কাৰণে ইম্পৰ্টেন্ট ফাৰ্স্ট নিউজ হোৱা গভৰ্ণমেন্ট প্লেনছ টু এণ্ড ফ্ৰী মুভমেন্ট ৰেজিম উইথ মিয়ানমাৰ এইটো এটা নিউজ আৰ্টিকেল কাটাও তোমালোকে স্ক্ৰিনশ্বটটো মাৰি ল'ব পাৰা এখানে মই অলপ সাইড দিছো স্ক্ৰিনশ্বটটো মাৰি ল'ব পাৰা এই নিউজটো কি কৈছে যে মিয়ানমাৰৰ লগত যে ফ্ৰী মুভমেন্ট ৰেজিম হৈছিলে মিয়ানমাৰত তোমালোকে জানাই যে মিয়ানমাৰ এতিয়া কি হৈছে মিলিটাৰী কু হৈছে মিলিটাৰী ৰুল কৰি আছে যাৰ নাম হ'ল জনতা গভৰ্ণমেন্ট যে UNTA জনতা গভৰ্ণমেন্ট অৰ্থাৎ মিলিটাৰী ৰুল চলি আছে এতিয়া মিয়ানমাৰত ওকে বুজি পাইছা আগতে কি আছিল আগতে ডেমক্ৰেসি আছিল ডেমক্ৰেটিক ৰুল কোন আছিল আং সাং সুকি গভৰ্ণমেন্ট আছিল বাট আং সাং সুকিৰ গভৰ্ণমেন্টক গুছাই পেলাই ডেমক্ৰেটিক ৰুল গুছাই পেলাই মিয়ানমাৰত কি হ'ল মিলিটাৰী ৰুল এস্টাব্লিশড হ'ল যেতিয়া মিলিটাৰী ৰুল এস্টাব্লিশ হ'ল তেতিয়া কি হৈ গ'ল গোটেই দেশখন ডিক্টেটৰশিপ টাইপৰ হৈ গ'ল কেওস লাগি চাৰফালে সিভিল ওয়াৰ টাইপৰ সিচুৱেচন হৈ গ'ল তো মানুহবিলাক কি হ'ল আমাৰ ইণ্ডিয়া মিয়ানমাৰৰ বৰ্ডাৰ লাগি আছে আমাৰ মানুহবিলাক কি হ'ল ইণ্ডিয়াৰ মুভমেন্ট হ'বলৈ ধৰিলে যেহেতু দেশৰ এটা গৃহকণ্ডল এটা কেওস চলি আছে সেইকাৰণে মানুহবিলাক কি হ'ল ইণ্ডিয়ালৈ ভাৰতবৰ্ষলৈ এটা আহিব ধৰিলে সেই যেতিয়া আহিছিল ৰেফিউজি হৈ আহিল তেওঁলোকক আমাৰ গভৰ্ণমেন্টে কি দিলে স্থান দিলে এটাকো কোৱা আছিল ফ্ৰী মুভমেন্ট ৰেজিম ফ্ৰী মুভমেন্ট কিয় নামটো ফ্ৰী মুভমেন্ট কিয় উইথআউট ভিসা নরমালি আমি যদি ফরেন দেশত যাও কিছু বাহিৰত দেশত যাও তেন কি লাগে ভিসা লাগে ওকে এটা ফ্ৰী মুভমেন্ট কিয় বিকজ ভিসা নালাগে কিয় ভিসা নালাগে বিকজ তেওঁলোক ৰেফিউজি এখন গোটেই দেশখনত তেওঁলোকৰ মিয়ানমাৰত যেহেতু এটা বহুত প্ৰবলেম চলি আছে সেইকাৰণে তেওঁৰ স্থান
বিচাৰি ইণ্ডিয়াত আহিছে তেওঁলোকক আমি স্থান দিব লাগে সেইকাৰণে তেওঁলোক উইদাউট ভিসা আমি ওয়েলকাম কৰিছো হেতুকে কোৱা হয় ফ্ৰী মুভমেন্ট ৰেজিম বাট এতিয়া নিউজ কি আছে যে সেই যে ফ্ৰী মুভমেন্ট ৰেজিম দিছিলে ফ্ৰী মুভমেন্ট উইদাউট ভিসা তেওঁলোকক আহিব দিছিলে সেইটো এন্ডিং কৰা আছে কিয় এন্ডিং কৰা আছে এইটো চাম এইটো ফাৰ্স্ট নিউজ আছে এইটো তোমাৰ নিউজ কাট আউট নেক্সট টপিক সোৱা ইন্দো মানমাৰ ফ্ৰী মুভমেন্ট ৰেজিম এন্ডিং সিলেবাস এইটো কিয় সিলেবাসত লাগে ইন্ডিয়া মিয়ানমাৰ ৰিলেশনস কোট লাগে জিএস পেপাৰ 2 in the international relation okay international relation aru gs3 security point of view kya gs3 ki ase eta topic ase internal security ei je ami free movement bondo korilo kihor karone bondo korilo because illegal immigrants tate ahi ase ami free tisu without visa ami welcome korisu ahi ase refugee logote kisman to beya manu ahi ase no je amar dekhor karone problem hoye porise to hekane amar free movement bilak bondo kora hoise hekane etu amar jetu illegal আহি আছে আমাৰ দেশত যদি কিয় প্ৰবলেম কৰে দেন আমাৰ দেশত ইন্টাৰনাল সিকিউৰিটি প্ৰবলেম ইম্পেক্ট হ'ব এইকাৰণে জিএস3 কাৰণে ইম্পৰ্টেন্ট জিএস2 অফ কোৰ্স ইন্ডিয়া মিয়ানমাৰ ৰিলেশনস আইআৰ সো আ কন্টেক্সট কি আছে দা ফ্ৰী মুভমেন্ট ৰেজিম এলং দা 1643 কিলোমিটাৰ ইয়াৰ এটা নাম্বাৰ 1 ফেক্টস আমি কি পালো প্ৰিলিমছৰ কাৰণে এটা ফেক্টস পালো যে কিমান বৰ্ডাৰ শেয়াৰ কৰে আমাৰ ইণ্ডিয়াৰ লগত ইণ্ডিয়া আৰু মিয়ানমাৰ কিমান দিগল বৰ্ডাৰ ৰ কিমান দিগল এইটো প্ৰিলিমছ ফ্যাক্ট 1643 কিলোমিটাৰ লং বৰ্ডাৰ শেয়াৰ কৰে ইণ্ডিয়া মিয়ানমাৰৰ লগত ইণ্ডিয়া মিয়ানমাৰ বৰ্ডাৰ ইজ এন্ডিং সুন ওকে এজ এ ফ্ৰী মুভমেন্ট আছিলে উইদাউট ভিসা তেওঁলোক আহিবলৈ দিছিলে এটো জলদি খতম কৰিব কিয় FMR ফ্ৰী মুভমেন্ট ৰেজিম এলাউ পিপল টু ৰিসাইডিং উইদিন 16 কিলোমিটাৰ অফ দা বৰ্ডাৰ ইণ্ডিয়ান বৰ্ডাৰৰ পৰা 16 কিলোমিটাৰ ভিতৰলৈকে তেওঁলোকক এন্ট্ৰি কৰিব দিয়া হৈছিল ক্ৰছ উইদাউট এ ভিসা একো ভিসা নালাগে বিকজ তেওঁলোকৰ দেশত কি কেওস চলি আছে ডেমক্ৰেসি গুছি গল আংসাং সুকিৰ গভৰ্ণমেন্ট গুছি গল কোনে দখল কৰিলে মিলিটাৰী ৰুল হৈ গল দেখত কি ডেমক্ৰেসিৰ পৰা অটোক্ৰেটিক ৰুল হৈ গল ওকে ডিক্টেটৰশিপ হৈ গল সো তেওঁলোক মানুহবিলাকে পলাই পেলাই ৰেফিউজি হিচাপে আমাৰ ইণ্ডিয়াত শৰণাৰ্থী হল তেওঁলোক আমি উইদাউট ফি ভিসা দিছিলো ফৰ 2 উইকস এটিকে কোৱা হয় ফ্ৰী মুভমেন্ট ৰেজিম FMR the decisions come আমি কনসার্নস কিয় কনসার্ন আমাৰ কাৰণে কিয় বন্ধ কৰিব লগা হল ফ্ৰী মুভমেন্ট ৰেজিম তো ইনসার্জেন্ট এক্টিভিটি ডিউ টু কি ইনসার্জেন্ট এক্টিভিটি তেওঁলোক যে মানুহ আহিছিলে সকল বিলাক তো ভাল মানুহ নাহে কিছুমান বেয়া মানুহ আহিছিলে যত আমাক ইণ্ডিয়াৰ কাৰণে প্ৰবলেম ইণ্ডিয়াৰ সিকিউৰিটি প্ৰবলেম হৈ গল ইনসার্জেন্ট এক্টিভিটি ইলিগেল ইমিগ্ৰেশন আহিলে এন্ড ড্ৰাগছ এন্ড গোল্ড স্মাগলিংও কৰিবলৈ ধৰিলে তেওঁলোক যেটো উইদাউট ভিসা দিলে তেওঁলোকে চান্স পাই গল তেওঁলোকে কি কৰিলে স্মাগলিং কৰিলে ড্ৰাগছ স্মাগলিং কৰিলে গোল্ড স্মাগলিং কৰিলে যাৰ ফলত আমাৰ দেশত নেশনাল সিকিউৰিটিত ইম্পেক্ট হৈ গল সেই কাৰণে ভিসা ৰেজিমটো বন্ধ কৰিব লগা হল বুজি পাইছা সেইকাৰণে যোনটো ফ্ৰী মুভমেন্ট আছিল সেইটো বন্ধ কৰিলে আমি কিয়ৰ কাৰণে ইলিগেল ড্ৰাগছ স্মাগলিং ট্ৰেড ইলিগেল ইমিগ্ৰেশন এইবিলাকৰ কাৰণে ফাৰ্স্ট কনটেক্সট বুজি পাইছা ওকে প্লিজ সবে এবাৰ লাভ ৰেক কৰি দিবা যদি সকলো বুজি পাইছা ইন্টাৰেক্ট কৰা সকলোৱে জনে লাইভ চাই আছে প্লিজ এবাৰ লাভ ৰেক কৰি দিবা নেক্সট ওয়া কি পইণ্টস এই নিউজটো যে আছিল আৰ্টিকল এই আৰ্টিকলটোত কি আছে কি কৈছে নিউজটোত গুড আফটাৰনুন ধনজিত পাঠক সকলোৱে লাইক কৰি দিবা সেশনটো ভাল পালে কি পইণ্টস কি আছে সোৱা ৰিজনস ফৰ এন্ডিং FMR ফ্ৰী মুভমেন্ট ৰেজিম যোনটো আছে এটো যে এন্ড কৰিলে তাৰ ৰিজন কি নাম্বাৰ 1 যদি কোৱেশ্চনস আহি যায় মেইনছত যদি কোৱেশ্চন আহি যায় যে মিয়ানমাৰ যি ৰেফিউজি আছিল ৰেফিউজিটো বন্ধ কৰা হল কিয় বন্ধ কৰাৰ ৰিজন কোৱা নাম্বাৰ 1 ৰিজন কি মিসইউজ বাই ইনসার্জেন্ট বিলাক মিসইউজ কৰিব ধৰিলে যেটো ফ্ৰী আছিল তেওঁলোক আহিলে তো ইণ্ডিয়ান ইন্টাৰনেল সিকিউৰিটিত ইম্পেক্ট কৰিলে মিসইউজ কৰিব ধৰিলে ফ্ৰী ৰিজাৰ্ভ ৰেজিমটো ইনসার্জেন্ট গ্ৰুপ ইউজ FMR টু ক্ৰছ ইনটু ইণ্ডিয়া কেৰি আউট এটেক এণ্ড ফ্লি বেক টু মিয়ানমাৰ তেওঁলোকে কি কৰিলে ইণ্ডিয়ালৈ আহিলে ভিসা যেটো নালাগে ইলিগেল কে আহিলে ইণ্ডিয়াত আহি পেলাই ইণ্ডিয়াত এটেক কৰি আকৌ মিয়ানমাৰ গুছি গল এটোটো আমাৰ ইণ্ডিয়াৰ কাৰণে প্ৰবলেম হৈ গল ন নেশনাল সিকিউৰিটি প্ৰবলেম হৈ গল এটো কাৰণে বন্ধ কৰে ফাৰ্স্ট আহিলে মিসইউজ বাই মিসইউজ কৰিলে এই যোনটো ফ্ৰী মুভ দিছিলে আমি সেইটো ফ্ৰীটো কি কৰিলো আমি মিসইউজ কৰিলে নেক্সট ইলিগেল কে আহিলে ইমিগ্ৰেশন বিলাক লাৰ্জ ইনফ্লাক্স অফ ইলিগেল ইমিগ্ৰেন্টস থ্ৰু FMR ৰেজ সিকিউৰিটি কনসার্ন আমাৰ ইণ্ডিয়াৰ কাৰণে কি হৈ গল সিকিউৰিটি কনসার্ন হৈ গল ওকে থ্যাংক ইউ PDF আমাৰ একাডেমিক গ্ৰুপত পামনে সকলোৱে পাই যাব PDF পাই যাবা তোমালোকে ডেসক্ৰিপচন তাতে ক্লিক কৰিলে তাতে ডাউনলোড PDF বুলি অপচন এটা আহি যাব তাতে তোমালোক ডাইৰেক্টলি PDF ওপেন হৈ যাব ওকে মই PDF প্ৰভাইড কৰিম ক্লাছৰ পিছত আফটাৰ ক্লাছ শেষ হোৱাৰ পিছত PDF ডেসক্ৰিপচনত তাতে লগে পাই যাবা ওকে থ্যাংক ইউ নেক্সট থাৰ্ড ৰিজন কি স্মাগলিং গোল্ড আৰু কি ড্ৰাগছ
ড্ৰাগছ আৰু গোল্ড স্মাগলিং কৰিলে যাৰ ফলত আমাৰ ইণ্ডিয়াত নেশ্যনেল সিকিউৰিটিত বহুতখিনি ইম্পেক্ট হৈ গ'ল এইটো কাৰণে কি কৰিলে এফএমআৰ যোনটো ফ্ৰী মুভমেণ্ট ৰেজিম আছিলে সেইটো কি কৰিলে বন্ধ কৰি দিব লগা হ'ল নেক্সট কি কৰিব পাৰি প্লেন মিজাৰ আমি কি মিজাৰ ল'ব পাৰো ইণ্ডিয়া গভৰ্ণমেণ্টে কি মিজাৰ ল'ব পাৰে ফেন্সিং কৰিব পাৰে ফেন্সিং এলং দ্য এণ্টায়াৰ বৰ্ডাৰ গোটেই বৰ্ডাৰখিনি আমি ফেন্সিং কৰিব পাৰো এই তাৰ কাটাৰ বেৰবিলাক যে আছে বা কাৰেণ্টৰ ইলেক্ট্ৰিচিটি বেৰবিলাক যে আছে সেইবিলাক আমি ফেন্সিং কৰিব পাৰো যাতে ইলিগেলকে কোনো মাইগ্ৰেট কৰি পেলাই আমাৰ দেশত স্মাগলিং বা এটেক কৰিব নোৱাৰে ওকে এইটো আমি কৰিব পাৰো ফেন্সিং কৰিব পাৰো এলং টু বি কমপ্লিটেড ফেন্সিং কৰি আছে 4.5 এৰ কমপ্লিট হ'ব ৰেষ্ট্ৰিকশন আনঅথৰাইজ মুভমেন্ট বিলাক ৰেষ্ট্ৰিকশন কৰি দিব নেক্সট এডভান্সমেন্ট অফ স্মাৰ্ট ফেন্সিং সিস্টেম আজিকালি নতুন টেকনলজি আহি গৈছে বহুখিনি টেকনলজি তো 300 কিলোমিটাৰ আমি অলৰেডি কৰি আছো পাইলট প্ৰজেক্ট হৈ আছে পাইলট প্ৰজেক্ট মিন্স কি পাইপলাইন কৰি আছো আমি তাতে পাইলট প্ৰজেক্ট মিন্স কি আমি বস্তুটো কৰি আছো কাম আৰম্ভ হৈ আছে আমাৰ প্ৰজেক্টটো নেক্সট ষ্ট্ৰিক্ট ভিজা ৰেজিম ষ্ট্ৰিক্ট ভিজা সকলোবিলাকতে যাতে ভিজা কোনোৱে যাতে ইলিগেলকে আহিব নোৱাৰে সেইটো কাৰণে ভিজা ৰেজিমটো কি কৰা হ'ল ষ্ট্ৰিক্ট ৰুল ফলো কৰা হ'ল ওকে নেক্সট ওয়া ষ্টেট কনসাৰ্ন আমাৰ ষ্টেট বিলাক যে আছে আমাৰ কাৰ লগত এটা তোমালোকে কমেন্টত কোৱা আছে আমাৰ নৰ্থ ইষ্টৰ কোনখন ষ্টেটৰ লগত মিজোৰামৰ ডাইৰেক্টলি বৰ্ডাৰ শেয়াৰ হয় আমাৰ ইণ্ডিয়াৰ লগত গম পালো ওকে কিমান বৰ্ডাৰ 1643 কিলোমিটাৰ বৰ্ডাৰ শেয়াৰ হয় ইণ্ডিয়াৰ ম্যানমাৰৰ লগত সেই যে ম্যানমাৰৰ লগত বৰ্ডাৰ শেয়াৰ হয় ইণ্ডিয়াৰ কোনখন ষ্টেটৰ কোন কেইখন ষ্টেটত বৰ্ডাৰ শেয়াৰ হয় সেইটো তোমালোকে কমেন্ট কৰি জনাবা ওকে ষ্টেটৰ কাৰণে কি কৈছিল ফাৰ্স্ট মণিপুৰ অলৰেডি প্ৰবলেম হৈ আছে তাৰ পিছতে কি ক'লে সিএমএ কি ক'লে যে টাৰ্মিনেশন ডিউ টু ইনসার্জেন্ট এক্টিভিটি এনি ইলিগেল ইমিগ্ৰেশন এই যে ইলিগেল ইমিগ্ৰেশন হৈ আছে ইনসার্জেন্ট এক্টিভিটি হৈ আছে এটো বন্ধ কৰিব লাগে মিজোৰামত কি হ'ল উইটনেস ইনফ্লাক্স অফ এন্টি জনতা ৰেবেলস এন্টি জনতা এই যে জনতা ওয়ার্ডটো আছে JUNTA জনতা ওয়ার্ডটো হ'ল যোনটো মিলিটাৰী ৰুল ওকে ফার্স্ট কাৰ গভৰ্ণমেন্ট আছিল ডেমক্ৰেসি আছিল আং সাং সুকিৰ গভৰ্ণমেন্ট আছিল আং সাং সুকিৰ গভৰ্ণমেন্ট গুছাই পেলাই মিলিটাৰী ৰুল হৈ গল এই মিলিটাৰী ৰুলটোকে কোৱা হয় জনতা গভৰ্ণমেন্ট ওকে এই জিবলা এন্টি জনতা মানুহ আছিল ৰেবেল আছিল তেওঁলোক কি হ'ল আমাৰ ইণ্ডিয়াত যেটো বৰ্ডাৰ আছিল না আমাৰ ইণ্ডিয়াত সোমাই গল তেওঁলোকে ইনফ্লাক্স মানে সোমোৱা আমাৰ ইণ্ডিয়াত সোমা ইনফ্লাক্স অফ এন্টি জনতা ৰেবেল সিকিং ৰেফিউজ আফটাৰ দা মিয়ানমাৰ কু মানে মিলিটাৰী কু মিলিটাৰীয়ে দখল কৰি ললে গোটেই দেশখন সেইটো কোৱা হয় মিলিটাৰী ৰুল মিলিটাৰী কু ডেমক্ৰেসি গুছাই মিলিটাৰী ৰুল বনাই দিলে ওকে নেক্সট কি সিগনিফিকেন্স এই যে বন্ধ কৰিলে ফ্ৰী মুভমেন্টটো যে বন্ধ কৰিলে তাৰ সিগনিফিকেন্স কি কিয় বন্ধ কৰিলে তাৰ সিগনিফিকেন্স কি হ'ল এন্ডিং এফএমআৰ এইমস টু ইমপ্ৰুভ বৰ্ডাৰ সিকিউৰিটি কাৰ্ড ইলিগেল এক্টিভিটিজ বৰ্ডাৰ সিকিউৰিটি ইমপ্ৰুভ কৰিলে ইলিগেল এক্টিভিটি বন্ধ কৰিলে নে প্ৰটেক্ট নেশনাল ইন্টাৰেষ্ট আমাৰ ইণ্ডিয়ান নেশনাল সিকিউৰিটি প্ৰটেক্ট কৰিলে ওকে নেক্সট পটেনশিয়াল ডাউনস্ট্ৰীম ইনক্লুড কি আছে আৰু ডিফিকাল্টি ফৰ লেজিটিমেট বৰ্ডাৰ কমিউনিটিজ who relied on FMR for trade and interaction এই কাৰ ডিফিকাল্ট হল এই যে বন্ধ কৰিলে ফ্ৰী মুভমেন্টটো হে কাৰ ডিফিকাল্ট হল যাৰ যোনহে বৰ্ডাৰ কমিউনিটি আছিল বৰ্ডাৰ থকা যিখিনি মানুহ তেওঁলোকে কি কৰে ইণ্ডিয়াৰ লগত ট্ৰেড কৰে ওকে ট্ৰেড এণ্ড ইন্টাৰেকশন কৰে কি কৰে ট্ৰেড এণ্ড ইন্টাৰেকশন কৰে ওকে বৰ্ডাৰ থকা কমিউনিটি খিনিয়ে ফ্ৰী আছিল উইদাউট ভিজা নালাগে তেওঁলোকে কি বেপাৰ বাণিজ্য কৰিব পাৰে ট্ৰেড কৰিব পাৰে ইন্টাৰেকশন কৰিব পাৰে বাট যেতিয়া বন্ধ কৰি দিয়া হ'ল তেওঁলোকক ডিফিকাল্টি তেওঁলোকক প্ৰবলেম হৈ গ'ল ওকে সেইকাৰণে কোৱা আছে ডিফিকাল্টি ফৰ লেজিটিমেট বৰ্ডাৰ কমিউনিটিজ হু ৰিলাইড কৰিছিলে FPR ফ্ৰী মুভমেন্টৰ ওপৰত ৰিলাই কৰি আছিলে ফৰ ট্ৰেড ওকে তেওঁলোকৰ কাৰণে প্ৰবলেম হৈ গ'ল need for alternative solution আমি alternative solution এটা বনাব লাগিব to address humanitarian concerns of refugees and border communities okay এই যে border communities যাতে problem নহয় refugee বিলাকৰ যাতে problem নহয় তাৰ কাৰণে আমি alternate solution বনাব লাগিব additional notes আমি কেনেকৈ লিংক কৰিব পাৰো এইবিলাকৰ ওপৰত চোৱা understand the geographical context of the India-Myanmar border. India-Myanmar border lo kiman percent border ase kiman digol border kon state border share kore ebilak ami kom pabo lagibo jehetu UPSC episode lage next highlight the connection between FMR and issues like insurgency illegal drug trafficking analyze the potential benefit and drawbacks of ending ki benefit hoy ki drawback hoy ei movement to bon korar karone concern raised by state like Manipur and Mizoram and consider the long term implications of this decision for India-Myanmar relation এই ডিসিশনটো লোৱাৰ ফলত ইণ্ডিয়া ম্যানমাৰ ৰিলেচন কি ইম্পেক্ট কৰিব এইবিলাক হল মেইনছৰ টপিক মেইনছৰ এনেকুৱাকৈ ব্ৰেইনষ্টৰ্মিং কৰিব লাগিব তোমালোকে ঠিক আছে এইবিলাক ব্ৰেইনষ্টৰ্মিং কৰিবা এছ ওয়ান
ইণ্ডিয়া ম্যানমাৰ কাৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে চোৱা ইণ্ডিয়া ম্যানমাৰ কিমান 1643 কিলোমিটাৰ ইণ্ডিয়া আৰু ম্যানমাৰৰ বৰ্ডাৰ এনেকৈ বেলেগ বেলেগ দেশৰ বৰ্ডাৰ দিয়া আছে ইণ্ডিয়া আফগানিস্তান ইণ্ডিয়া চাইনা ইণ্ডিয়া ভূটান কোন দেশৰ লগত কিমান বৰ্ডাৰ শ্বেয়াৰ কৰে গোটেইখিনি দিয়া আছে এই ম্যাপটোত নেক্সট ওয়া ইণ্ডিয়া এণ্ড দ্য নিউ জিঅ'পলিটিক্স ইন ম্যানমাৰ সেম টপিকে বাট এটো এডিটৰিয়েলত আছে ওকে সেম টপিক ইণ্ডিয়া ম্যানমাৰ যোনটো কলো সেম টপিকে বিকজ কিয় এটো বহুত ইম্পৰ্টেন্ট আছে চোৱা এডিআৰে যদি নেক্সট কোৱেশ্চন আহে এডিআৰে আহি আছে এপিএসসি আহি আছে নেক্সট যদি কোৱেশ্চনছ আহে তাতে যদি ম্যানমাৰৰ ক্যাপিটেল যদি সোধে ম্যানমাৰৰ লগত যদি কারেন্সি সোধে দেন আহিলে কোৱেশ্চন দেন লগ ভাবে এই যে ইমান বিলাক দেশ আছে সবৰে ক্যাপিটেল মনত ৰাখিব লাগে নেকি সবৰে ক্যাপিটেল মনত ৰাখিব নালাগে সবৰে কারেন্সি মনত ৰাখিব নালাগে বাট যোনখিনি দেশ নিউজত আছে তেওঁলোকৰ ক্যাপিটেল আৰু কারেন্সিটো কিন্তু মনত ৰাখিব লাগে যদি কোৱেশ্চন আহি যায় যে ম্যানমাৰৰ ক্যাপিটেল কি ম্যানমাৰৰ কারেন্সি কি দেন কি করবা লগলে ভাবে যে এবিলাক কৰ্পোৰেট কোৱেশ্চন উঠাই দিছে বাট কৰ্পোৰেট দিয়া নাই এবিলাক কারেন্ট এফেয়াৰৰ কোৱেশ্চন এই কাৰণে কৈছো যি টপিক যি দেশ নিউজত আছে তাৰ ক্যাপিটেল কারেন্সি ৰিলেটেড ফ্যাক্টস তোমালোকে গম পাই লবা এটা তোমালোকে কমেন্টত লিখিবা ম্যানমাৰ ক্যাপিটেল এন্ড কারেন্সিৰ নাম আৰু যি ৰিলেটেড ফ্যাক্টস আছে সেইবিলাকো তোমালোকে তাতে লিখিবা যে সোৱা লিখোৱাৰ এক্সাৰসাইজ তোমালোকে এটো কাৰণে দিছো তোমালোকে যোনে নাজানে সাপোজ মেপত চাই ললা বা গুগল সার্চ কৰি ললা ম্যানমাৰ ক্যাপিটেল কি ম্যানমাৰ কারেন্সি কি এবাৰ ৰিডিং দিয়া হৈ গল এটো কমেন্টত লিখিলা সেকেন্ড ৰিডিং হৈ গল তোমাৰ কমেন্টটো কোনোবাই জনে কমেন্ট তেনেকৈ লিখে এই কমেন্ট বিলাক লাভ ৰেক কৰিব বেলেগে কোনে লাভ ৰেক কৈছে এনেকৈ আকৌ এবাৰ চাই ললা আকৌ এবাৰ দুবাৰ ৰিভিজন হল দেন যদি এমসিক সেইটো টপিকৰ ওপৰত কোৱেশ্চনছ আহে দেন অটোমেটিক্যালি প্ৰিলিমছত এক্সাম ব্ৰেইন ক্লিক কৰি দিব সেইকাৰণে এটো এক্সাৰসাইজ কৰা কমেন্টত লিখিবা তোমালোকে ম্যানমাৰৰ কি আছে ম্যানমাৰ ক্যাপিটেল নাম কি কারেন্সি নাম কি আৰু ৰিলেটেড ফ্যাক্টস এটো তার এডিটোরিয়াল আছে ফার্স্ট এডিটোরিয়াল সোয়া জিওপলিটিক্যাল ইন মিয়ানমার ইন্ডিয়া এন্ড নিউ জিওপলিটিক্স সিলেবাস কার রিলেটেড জিএস পেপার 2 বিকজ আইআর ইন্টারন্যাশনাল রিলেশন ইন্ডিয়া এন্ড মিয়ানমার জিএস পেপার 3 বিকজ ইন্টারনাল সিকিউরিটি এই আমাৰ সাইড দিছো তোমালোকে স্ক্রিনশট লব পাৰা এডিটোরিয়ালৰ এটো তোমালোকে পঢ়ি লবা এই এডিটোরিয়ালটোৰ ভিতৰত কি আছে আমি এটা ডিসকাশন কৰিম কি কৈছে এই এডিটোরিয়ালটোৰ ওপৰত ওকে এডিটোরিয়াল মই আগতে কৈছো যে নিউজ পেপাৰ নোটস বনাব নালাগে ৰেডিমেড নোটস তোমালোকক মই দি আছো ডেসক্ৰিপচন বক্সত পিডিএফ পাই যাবা লগে ডাউনলোড কৰি লবা ডেইলি ৰিভিজন মাৰিবা ওকে চা ভাই এক্সাম আহি আছে ডেইলি ৰিভাইজ কৰিব লাগিব এখন অলপ টাইম হে যাব এখন নহয় ডেইলি 10 ঘন্টা তোমালোকে ৰিলস স্ক্ৰল ডাউন কৰি থাকিব পাৰা বাট এটলিষ্ট 10 মিনিট উলিয়াই ফেলা পিডিএফ টো স্ক্ৰল ডাউন কৰা বহুত কামত আহিব উন্নতি হ'ব তোমালোকৰ ওকে কি থিম আছে এই যোনটো আৰ্টিকলস এডিটোৰিয়েল তাৰ ওপৰত কি থিমস আছে সোৱা Myanmar's junta facing threat from ethnic armed groups and national unity government potential disintegration of Myanmar and emerging geopolitics China role in conflict and India's concern and historical border dispute between Myanmar and India এইখিনি আমি ডিটেইলস ডিসকাশন কৰিম সো প্ৰবলেমটো কি হৈছে যে প্ৰথম আছিল কাৰ গভৰ্ণমেন্ট আং সাং সু কিৰ গভৰ্ণমেন্ট আছিল ওকে হেতু ডেমোক্ৰেসি গভৰ্ণমেন্ট আছিল বাট তাৰ পিছত কি হল আং সাং সু কি গভৰ্ণমেন্টক গুছাই ফেলে মিলিটাৰীয়ে ৰুল কৰিলে জনতা গভৰ্ণমেন্ট ৰুল লাগল মিলিটাৰী ৰুল বনালে এতিয়া তাতো মিয়ানমাৰ কি আছে কিছুমান এক্সট্ৰিমিষ্ট গ্ৰুপ আছে কিছুমান সেপাৰেটিষ্ট গ্ৰুপ আছে মিয়ানমাৰতো তো এটা মিলিটাৰী ৰুল হৈ গল তো সাউথৰ ফালে কি হল যিবিলাক সেপাৰেটিষ্ট গ্ৰুপ আছিল তেওঁলোক কি হল সব একলগত হৈ গল এতিয়া সিভিল ওয়াৰ চলি আছে মিয়ানমাৰত কি সিভিল ওয়াৰ কাৰ মাজত এই যে মিলিটাৰী ৰুল কৰিলে জনতা গভৰ্ণমেন্ট এন্ড এই যোনবিলাক সেপাৰেটিষ্ট গ্ৰুপ আছিল তেওঁলোকৰ মাজত সিভিল ওয়াৰ হৈছে এতিয়া মিয়ানমাৰত এটুকে কৈছে ইয়েটোৰ ওপৰত এই যে মিয়ানমাৰ জনতা মিন্স কি জেইউএনটি জনতা মিন্স জনতা নহয় মানুহ নহয় এই যে মিলিটাৰী ৰুল কৰিছিল এই মিলিটাৰী ৰুলটো কোৱা হয় জনতা গভৰ্ণমেন্ট ওকে জনতা গভৰ্ণমেন্ট ফেসিং থ্ৰেট কাৰপৰা থ্ৰেট পাইছে তেওঁলোকে বহুত ইথনিক গ্ৰুপ আছে মিয়ানমাৰৰ সেইলা হল নেশনাল ইউনিটি গভৰ্ণমেন্ট এইটো এটা গ্ৰুপ আৰু বেলেগ গ্ৰুপ চাই আছো ওকে এছৱা এইটো হল আং সাং সুকিৰ গভৰ্ণমেন্ট গুছাই দিছিলে মিয়ানমাৰত মেম্বাৰ কোনে গুছাই দিছিলে মিলিটাৰীয়ে দখল কৰি লৈছিল আং সাং সুকিৰ গভৰ্ণমেন্ট Myanmar crisis কি ক্রাইসিস চলি আছে মিয়ানমাৰত জনতা ফেসিং অফেন্সিভ ফ্রম নাগ মিলিশিয়াস ন্যাশনাল ফুল ফর্ম চালো আমি এইটো সোৱা ন্যাশনাল ইউনিটি গভৰ্ণমেন্ট ওকে ন্যাশনাল ইউনিটি গভৰ্ণমেন্টৰ পৰা কি পাইছে থ্ৰেট পাইছে আৰু এন এথনিক আৰ্ম গ্ৰুপ যিমান বিলাক এথনিক আৰ্ম গ্ৰুপ আছে তেওঁলোক কি হৈ গল একলগ হৈ গল এতিয়া কাৰ মাজত চলি আছে সিভিল ওয়াৰ এই যে এথনিক গ্ৰুপ বিলাক আছিল এন্ড মিলিটাৰী যোনে এতিয়া দখল কৰি ডিক্টেটৰশিপ ৰুল কৰি আছে মিলিটাৰী আৰু যোন এথনিক গ্ৰুপ তেওঁলোকৰ মাজত এতিয়া সিভিল ওয়াৰ চলি আছে ওকে মিয়ানমাৰ ক্যাপিটেল থ্যাংক ইউ মনু তেজপুৰ সো তোমালোকে এনেকৈ কমেন্ট ডাউন কৰা সকলোৱে
কমেন্টত লিখিবা ক্যাপিটাল নাম লিখিছা তোমালোকে মনু তেজপুৰে লিখিছা অলৰেডি কাৰেক্ট এনসাৰ দিছে আৰু কি কি এথনিক গ্ৰুপ আছিল এটা আমি চালো নেক্সট আছে এথনিক গ্ৰুপ এইবিলাক মিয়ানমাৰ নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স আৰ্মি টাং নেশ্যনেল লিবাৰেশ্যন আৰ্মি আৰাকাম আৰ্মি এইবিলাক কি হ'ল এই যিমান বিলাক গ্ৰুপ আছিল সেই গ্ৰুপ বিলাক কি হ'ল হৈ গ'ল একলগ হৈ গ'ল এই গ্ৰুপ বিলাকৰ মাজত আৰু মিলিটাৰী গভৰ্ণমেণ্টৰ মাজত এতিয়া কি আছে চিভিল ৱাৰ চলি আছে মিয়ানমাৰত এই কাৰেন্ট সিচুৱেচন এইটো হৈ আছে মিয়ানমাৰত ওকে এফালে আছে ডেমক্ৰেসিটো গুছাই দিলা আং সাং সুকিৰ গভৰ্ণমেণ্ট মিলিটাৰী গভৰ্ণমেণ্ট আৰু এথনিক যিবিলাক গ্ৰুপ আছিল তেওঁলোকৰ মাজত এতিয়া প্ৰবলেম চলি আছে কাজিয়া চিভিল ৱাৰ হৈ আছে এতিয়া মিয়ানমাৰত চাইনা লাইকলি এলাউড এ পৰ্শন এ সিগনেল টু দা জান্তা এট এছ1 মিয়ানমাৰ এখন মেম্বাৰ এছ1 ইণ্ডিয়াৰ লগত বৰ্ডাৰ শেয়াৰ কৰে বে অফ বেংগল ইয়াতে কেপিটেল দিয়ে আছে তোমালোকে সেইকাৰণে কেপিটেল তোমালোকে লিখিব দিছো কমেন্টত যাতে তোমালোকৰ মনত থাকে সকলোৰে মনত থাকে যোনে কমেন্টটো পঢ়িব তেওঁৰো মনত থাকে এইবিলাক যে নিউজত আছে ন এইবিলাকৰ কেপিটেল আৰ চান্সেছ বহুত বেছি আছে ওকে লাওছ ভিয়েটনাম থাইল্যান্ড চাইনা পোষ্ট জান্তা চেনেৰিও মিন্স যেতিয়া মিলিটাৰী ৰুল কভাৰ কৰিলে মিলিটাৰী যেতিয়া গোটেই দেশখন অতিক্ৰম কৰি ললে দেন তাৰ পিছত চেনেৰিও কি হ'ল চেনেৰিৰ পিছত যোনবিলাক এথনিক গ্ৰুপ আছিলে নাগ তেওঁলোকে ওয়ান্স ইউনিফাইড মিয়ানমাৰ আন্ডাৰ আং সাং সুকি তেওঁলোকে কাক সাপোৰ্ট কৰিলে নাগে কাক সাপোৰ্ট কৰিলে আং সাং সুকিক সাপোৰ্ট কৰিলে তেওঁৰ নেতৃত্বত ইউনিফাইড মিয়ানমাৰত ৰুল লাগে ওকে নেক্সট আৰু যিবিলাক এথনিক গ্ৰুপ আছিলে চালো আৰাকাম আৰ্মি হল আৰু কিবা কিবি চাইছিলো ইডব্লিউপিএছ এনেকৈ সেইবিলাকে কি হ'ল তেওঁলোকে কি বিচাৰে আছে have different aspirations like greater autonomy তেওঁলোকে আৰু greater autonomy লাগে তেওঁলোকৰ মাজত তো এথনিক যোনবিলাক গ্ৰুপ আছিলে আৰু ৰুল তেওঁলোকৰ মাজত কি হ'ল এতিয়া প্ৰেজেন্টত চিভিল ৱাৰ চলি আছে জিঅ'পলিটিক্স এইবিলাক জিঅ'পলিটিকেল ইমপ্লিকেশন কি হ'ব এইবিলাকৰ ওপৰত জিঅ'পলিটিকেল ইমপ্লিকেশন কি হ'ব US sees China's influence in Myanmar as a challenge আমেৰিকাই এই যে চাইনা ইনফ্লুয়েন্স কৰি আছে মিয়ানমাৰক সেইটো চ্যালেঞ্জ হিচাপে ললে কোনে আমেৰিকা ইউএসএ নেক্সট চাইনা মিয়ানমাৰ ইকোনমিক কৰিডৰ আমি এটা জানো যে চাইনা মিয়ানমাৰ ইকোনমিক কৰিডৰ চাইনাৰ বেল্ট এণ্ড ৰুট ইনিচিয়েটিভ ইকোনমিক কৰিডৰ এইবিলাক হল চাইনাৰ প্ৰজেক্ট একতা লোন দিয়ে পইচা লয় লোন যদি তেওঁলোকে গুছাব নোৱাৰে ঋণ যদি গুছাব নোৱাৰে তেওঁলোকে কি কয় গভৰ্ণমেণ্টৰ কি হয় লিষ্ট কৰি পেলাই বহুত বিলাক প্ৰপাৰ্টি লৈ লয় আৰু তেওঁলোকৰ মাজেৰে ৰাস্তা বনাই আছে বেল্ট এণ্ড ৰুট ইনিচিয়েটিভ ৰাস্তা বনাই আছে যাতে ট্ৰেড কৰিব পাৰে এইবিলাক আমাৰ ইণ্ডিয়াৰ কাৰণে নেশ্যনেল সিকিউৰিটি কনচাৰ্ন চাইনাৰ কেচিএমইচি চাইনা মিয়ানমাৰ ইকোনমিক কৰিডৰ বেল্ট এণ্ড ৰুট ইনিচিয়েটিভ প্ৰজেক্ট এইবিলাক প্ৰজেক্ট চলি আছে মিয়ানমাৰত সো ইউএসএ কনচাৰ্ন হৈছে ইণ্ডিয়াৰো কিছু প্ৰজেক্ট চলি আছে কালাদাম মাল্টি মডেল ট্ৰানজিট ট্ৰান্সপোৰ্ট প্ৰজেক্ট এণ্ড কনচাৰ্ন এবাউট ইণ্ডিয়া কাৰণ কনচাৰ্ন হৈছে চাইনা মিয়ানমাৰ ইকোনমিক কৰিডৰ বিকজ কৰিডৰটো হোৱাৰ লগে লগে মিয়ানমাৰৰ লগত ট্ৰেড ৰিলেশ্যন ভাল হৈ যাব কাৰণ চাইনাৰ আৰু চাইনা আমাৰ কি হয় আমাৰ এগেইনষ্টত হয় ওকে কালাদাম মাল্টি মডেল প্ৰজেক্ট বহুত ইম্পৰ্টেন্ট প্ৰজেক্ট প্লিজ নোট ডাউন কৰি লোৱা বিকজ এইটোৰ ওপৰত অলৰেডি মেইনছৰ কুৱেশ্যন আহি গ'লে এইবাৰ যিটো মেইনছ হৈ গৈছে এপিএসসি কালাদাম মাল্টি মডেল প্ৰজেক্টৰ ওপৰত কুৱেশ্যন এটা আহি গৈছে সেইকাৰণে এইবোৰ বহুত ইম্পৰ্টেন্ট টপিক নেক্সট সোয়া হিস্টোরিক্যাল বর্ডার ডিসপিউট হিস্ট্রি আগৰ পৰা কি বর্ডার ডিসপিউট চলি আছে লং হিস্ট্রি অফ ওয়ার্স বিটুইন মিয়ানমার ইন্ডিয়া এন্ড মিয়ানমাৰৰ পুৰণা নাম কি মিয়ানমাৰৰ পুৰণা নাম কি বাৰ্মা এছাম হিস্ট্রি পঢ়িছা সকলোৱে এছাম হিস্ট্রি পঢ়িছা যদি সোয়া ফার্স্ট এন্ড থার্ড এংলো বাৰ্মা ওয়াৰ পঢ়িছো আমি ইয়ান দেব সন্ধি পঢ়িছো কিমান চনত কমেন্ট কৰা ইয়ান দেব সন্ধি পঢ়িছো আমি বাৰ্মাৰ পৰা কেনেকৈ আছিল বদন বৰফুকনে মান লৈ আহিছিল ওকে এইবিলাক সব আমি এছাম হিস্ট্রি পঢ়িছো First Anglo-Burmese War কেতিয়া আছিল 1824 to 26 থাৰ্ড কেতিয়া আছিল 1885 ত এইবিলাক ফ্যাক্টস আমি এছাম হিস্ট্রিত অলৰেডি পঢ়িছো ওকে মেমে তোমালোক অলৰেডি ক্লাছত পঢ়াইছে এইবিলাক এছাম হিস্ট্রি এইবিলাক ফ্যাক্টস মনত ৰাখিব লাগিব বিকজ সোয়া নিউজটো ইম্পৰ্টেন্ট এই নিউজটো ৰিলেটেড ফ্যাক্টস বিলাকো বহুত বিলাক ইম্পৰ্টেন্ট এইবিলাকো কোৱেশ্চনছ আহি যাব পাৰে নেক্সট কাৰেন্ট কনফ্লিক্ট চলি আছে মণিপুৰত কুকি আৰু মেইটিৰ ওপৰত মণিপুৰত কাৰেন্ট কনফ্লিক্ট চলি আছে নেক্সট সোয়া একশন পইণ্টছ কি India কি কৰিব পাৰে engage with warring factions to end the Manipur conflict to খতম কৰিবৰ কাৰণে তেওঁলোকে engage কৰিব পাৰে ইণ্ডিয়ান গভৰ্ণমেণ্টে monitor development is Myanmar and access impact of security এই সিকিউৰিটি যাতে ইম্পেক্ট নপৰে তেওঁলোক সেইবিলাক মনিটৰ কৰিব লাগে ইণ্ডিয়ান গভৰ্ণমেণ্ট এণ্ড বেলেন্স থাৰ্ড পইণ্ট একদম ইম্পৰ্টেণ্ট বেলেন্স ৰিলেশ্যনছ উইথ মিয়ানমাৰ এণ্ড চাইনা মিয়ানমাৰ আৰু চাইনা দুখন আমাৰ দেশ দুখন আমাৰ নেইবাৰ কাউন্ট্ৰি আৰু ইণ্টাৰনেশ্যনেল পলিটিক্সত ইণ্টাৰনেশ্যনেল জিঅ'পলিটিক্সত ইন্টাৰনেশ্যনেল ৰিলেশ্যন মেইনটেইন কৰাটো বহুত প্ৰয়োজনীয় বিকজ কি হয় আমাক দুখন দেশে ইম্পৰ্টেণ্ট মিয়ানমাৰ যদি আমাৰ ইম্পৰ্টেণ্ট নেশ্যনেল সিকিউৰিটিৰ কাৰণে চাইনা ইম্পৰ্টেণ্ট ট্ৰেডৰ কাৰণে ওকে উইদাউট চাইনা আমাৰ মেনুফেকচাৰিং পচিবিলিটি নহয় তো বেলেন্স কৰিব লাগে ৰিলেশ্যনছ
এডিশনাল নোটস কি আমি কেনেকে লিংক লগাব পাৰে আমি কি কৰি আমি কেনেকে এক্সামত লগাব পাৰো লিংক ইউজ মেপ অলৰেডি দিছোৱে তোমালোকক ইউজ মেপ টু ভিজুৱেলাইজ জিঅ'গ্ৰাফিকেল লোকেশ্যন কৈছোৱে যে ম্যানমাৰ লগত যে জিঅ'গ্ৰাফিকেল ৰিলেশ্যন আছে বৰ্ডাৰ কিমান শ্বেয়াৰ কৰে কেপিটেল কি কাৰেন্সি কি এইবিলাক চাই ল'বা তোমালোক ওকে হাইলাইট দা নেমছ এই যে নাম কলো এই এথনিক গ্ৰুপ বিলাকৰ আং সাং সুকি এইবিলাকৰ তেওঁলোকৰ নামবিলাক চাই ল'বা মেনশ্যন ৰিলেভেণ্ট ডেট বিলাক কোন দিনা ম্যানমাৰ জনতা গভৰ্ণমেণ্টে কোন দিনাখন আং সাং সুকি গুচাই পেলাই military rule কৰিছিল সেইবিলাক ডেটু কেতিয়াবা questions idea dates and events related to the conflict connect the issue with APSC syllabus wa international relation and security and history okay দুটা last topic আমাৰ about the development কালি জুনে চাইছা কালিৰ ভিডিও জুনে চাইছিলা কালি এটা আমি চাইছিলো যে অসম কি 10 লাখ কৰৰ জিডিপি হ'ব অসম ষ্টেট জিডিপি হ'ব 2026 ত কোনে কৈছিলে হিমন্ত বিশ্ব শৰ্মাই কৈছিলে ওকে কালি চাইছো আৰু সেই যে কৈছিলে তেনেকে গ্ৰোথ কেনেকৈ কৰিব পাৰি ট্ৰান্সপোৰ্টত কি কৰিছে আমি গোটেইখিনি চালো তাৰ ৰিলেটেড আজি কি আহিলে আকৌ এডিটৰিয়েল এটা আহিলে এডিটৰিয়েল কি কৰিলে অলপ ক্ৰিটিকেল এনালাইসিস কৰিছে আমি কি এটোৰ ওপৰত চাম সেইকাৰণে কৈছো যে ডেইলি কমপ্লিট কৰা কালিৰ ভিডিওটোৰ লগত আজিৰ ভিডিওটো লিংক আছে ওকে বিকজ কালি আমি চালো ডেভেলপমেন্ট প্ৰজেক্টৰ কি কথা কৈছিলে কি কাম কৰি আছে যেটোৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা দেৱে কৈছে যে 2026 10 লাখ কৰৰ ইকোনমি হ'ব আমাৰ ষ্টেট জিডিপি কি ফি ফ্যাক্টৰ আছে ফ্যাক্টৰ বিলাক আমি চালো আৰু এই এডিটৰিয়েলটোত কি কৈছে আমি হিটো চাম about the development CS syllabus কি GS3 কাৰৰ জৰিত ইকোনমি GS5 আসাম ইকোনমি ওকে এটো চোৱা মই সাইড দিছো স্ক্ৰিনশ্বট ল'ব পাৰা তোমালোকে about the development next কি এই টপিকটোৰ ওপৰত কি থিমস আছে চোৱা Assam Chief Minister announces development project and high GDP but questions remain about inclusivity and human development growth to হৈ আছে ওকে গ্ৰোথ হৈ আছে বাট সেই গ্ৰোথৰ ভাগিদাৰী ইনক্লুসিভ গ্ৰোথ হৈ আছে নে নাই নে অকল ৰিচ বিকাম ৰিচ হৈ আছে পুৰ বিকামছ পুৰ হৈ আছে কি আছে ইনক্লুসিভ হৈ আছে নে নাই সকলো বিলাকৰ গ্ৰোথ হৈ আছে নাই পাৰ কেপিটা ইনকাম ইনক্ৰিজ হৈ আছে নে নাই অকল ষ্টেট জিডিপি 10 লাখ কৰৰ হলে নহব মানুহৰ পাৰ কেপিটা ইনকামো বৃদ্ধি হ'ব লাগিব মানুহ এজন ৰিচ আৰু দুখীয়াৰ মাজত ইনইকুৱেলিটি ইমপ্ৰুভমেন্ট হ'ব লাগিব পভাৰ্টি ডিক্ৰিজ হ'ব লাগিব তেতিয়া হলে আমি ৰিয়েল গ্ৰোথ হোৱা বুলি কম অকল মনেটাৰী ভ্যালু বেসিছত গ্ৰোথ হলে নহব যিখিনি আমাৰ লাইফষ্টাইল ওপৰতো গ্ৰোথ হ'ব লাগিব হেতুকে কোৱা আছে এডিটৰিয়েলত ওকে but questions remain about inclusivity and human development হৈছে নে নাই education হৈছে নে নাই infrastructure হৈছে নে নাই দলং হৈছে নে নাই ব্ৰিজ হৈছে নে নাই ৰাস্তা ঘাট ভাল হৈছে নে নাই হস্পিটাল হৈছে নে নাই হস্পিটালত ডক্টৰ আছে নে নাই মেডিচিন আছে নাই যদি আছে দেন হে ৰিয়েল গ্ৰোথ হেতু importance of human resource development along with infrastructure column already concern about public education healthcare employment alcoholism drugs abuse and environmental degradation drugs বৃদ্ধি পাই আছে alcohol খুৰা দোকান বৃদ্ধি পাই আছে নিউ ইয়াৰত গুৱাহাটীত অলৰেডি 8 কৰৰ টকাৰ মদ এদিনত বিক্ৰী হৈছে নিউ ইয়াৰত ওকে তো হেবিলাক কি এলকহলিজম বৃদ্ধি পাইছে হেবিলাক গ্ৰোথ হৈছে না নাই হেবিলাক গুৰুত্ব দিব লগা উচিত অকল মনেটাৰী বেসিছত গ্ৰোথ ডেভেলপ হলে বুলি নহব আমি বাকি লাইফষ্টাইলও ডেভেলপ হ'ব লাগিব আমাৰ ইনক্লুসিভ গ্ৰোথ হ'ব লাগিব নেক্সট ওয়া কি পইণ্টস সিএম শৰ্মা কালি কৈছিলে যে এটো আমি কালি নিউজ আছিলে যে 10 লাখ কৰৰ ষ্টেট জিডিপি হ'ব 2026 ত আমি ফ্যাক্টৰ চাইছিলো আৰু সেই ফ্যাক্টৰ আমি ক্ৰিটিকেল এনালাইসিস আমি আজিৰ এডিটৰিয়েল চাইছো সিএম শৰ্মা হাইলাইটেড ইনিশিয়েটিভ ফৰ ডেভেলপমেন্ট এন্ড ক্লেইম কি ক্লেইম কৰিছিলে যে 14.7% জিডিপি গ্ৰোথ আছে আসামৰ ওকে impressive yes it is impressive because it is growth is 14.7% বহুত impressive growth but growth হৈ আছে মনেটাৰী বেসিছত গ্ৰোথ হৈ আছে এই গ্ৰোথৰ অংশীদাৰ আমি হয়নে নহয় মিডল ক্লাস এই গ্ৰোথৰ অংশীদাৰ হয়নে নহয় দুখীয়া মানুহ এই গ্ৰোথৰ অংশীদাৰ হয়নে নহয় editorial argues that editorial writer কি কৈছে যে হাই জিডিপি alone does not ইয়াতে কি কৈছে does not যে অকল হাই জিডিপি নোৱাৰে does not guarantee real development অকল যে জিডিপি বাঢ়িলে যে দেশনৰ ডেভেলপমেন্ট হৈ যাব বা ষ্টেটৰ ডেভেলপমেন্ট হৈ যাব কেনেকুৱা নহয় আজি আমাৰ ইণ্ডিয়াৰ জিডিপি ওভাৰঅল around 4 ট্ৰিলিয়ন বুলি ক'ব পাৰে কালিলৈকে যদি 10 ট্ৰিলিয়নো হৈ যায় আমি কম নেকি যে ডেভেলপমেন্ট আছে yes মনেটাৰী বেসিছত ডেভেলপমেন্ট হৈ আছে গ্ৰোথ হৈ আছে বাট চাব লাগিব যে দেশনৰ পভাৰ্টি কিমান ইনইকুৱেলিটি কিমানত আছে ইনডেক্স বিলাক আছে ন জনে মোৰ ইনষ্টাগ্ৰাম আছে অলৰেডি ষ্টৰী শেয়াৰ কৰিছো যে কি ইনডেক্স প্ৰেছ ফ্ৰীডম ইনডেক্স ইনইকুৱেলিটি ইনডেক্স পভাৰ্টি ইনডেক্স কিমান ৰেংকিংত আছে এই ৰেংকিং বিলাক ইমপ্ৰুভ হৈছে নে নাই হেতুটো চাব লাগিব ন আমি অকল ডেভেলপমেন্ট হলে নহব নামত ডেভেলপমেন্ট কলে নহব মনেটাৰী বেসিছত আমি দুখীয়া মানুহৰ গ্যাপ পভাৰ্টি হস্পিটেল আছে নাই মেডিকেল আছে নাই
হেলথ কেয়াৰ সিস্টেম কেনেকুৱা আৰু এডুকেশ্যন সেক্টৰ কেনেকুৱা হেবিলাকো চাব লাগিব অকল যে হাই জিডিপি alone does not real development it needs to be inclusive and benefit all sections means কি দুখীয়া মানুহ মিডল ক্লাস মানুহ ধনী মানুহ আরবান পুৰ আরবান মিডল সকলো বিলাকে কভাৰ সকলো বিলাকৰে গ্ৰোথ হ'ব লাগিব দেন হ'ব লাগিব ৰিয়েল ডেভেলপমেন্ট okay benefit all section and inclusivity emphasis on human development through quality education দিব লাগিব health care and job creation যদি মানুহৰ হাতত জবে না থাকে দেখ অস্ট্রেলিয়ানো পায় তেনেহলে কি হ'ব একো কাম নাই ষ্টেট যদি আমাৰ অসমে 10 লাখ কৰোৰ জিডিপি হয় 2026 যদি মানুহৰ হাতত গ্ৰোথে না থাকে জবে না থাকে ইকোনমিক গ্ৰোথ পাবলিক কেনেকৈ ক'ব পাৰি নকৰি ন নেক্সট ওয়া পাবলিক এডুকেশন সিস্টেম ক্রিটিসাইজ Public education system criticized for poor performance. Public education means government school বা government education system or কথা কৈছে poor performance আছে while healthcare improvements acknowledged why healthcare to improvement হৈ আছে হয় বাঢ়ি আছে improvement হয় মানি লৈছে না তাৰে but deemed insufficient হেতু sufficient নহয় improvement হৈ আছে but হেতু sufficient নহয় আৰু আমাক improvement দৰকাৰ large scale beneficiary creation under welfare schemes seen as detrimental to work culture and promoting dependency work culture problem hoise impact কৰিছে dependency problem hoise rising key etu ta bahut dagur সমস্যা অসমৰ প্ৰধান সমস্যা বুলি ক'ব পাৰি alcoholism and drugs abuse বৰ্তমান প্ৰধান সমস্যা কি আমাৰ অসমৰ alcoholism and drugs abuse যদি মানুহৰ মাজত alcoholism বাঢ়ি আছে drugs abuse বঢ়ি আছে then real development হোৱা বুলি কেনেকৈ ক'ব পাৰি abuse linked to increase liquor shop কি হৈছে খুৰাৰ দোকান বৃদ্ধি পাই আছে লিকাৰ শপ ইনক্ৰিজ হৈ আছে ইম্প্যাক্টিং সোশ্যাল ওয়েলবিং সোসাইটি আমাৰ সমাজৰ মাজত কি হৈছে নেগেটিভ ইম্প্যাক্ট পৰি আছে এইবিলাক কোনে কৈছে এইবিলাক কিন্তু মই কোৱা নাই দে মোক নধৰিবা এইবিলাক কৈছে ৰাইটাৰ জনে এডিটৰিয়েল জনে লিখিছে তেৱে কৈছে এই এডিটৰিয়েল পৰা নোটছ বনাই পেলাই দিছে এইবিলাক মই কোৱা নাই ওকে সো আথনিন আৰু দুখিয়া ইয়াত যে কয় যে জিডিপি গ্ৰোথ হৈ আছে আমাৰ ইণ্ডিয়া গ্ৰোথ কৰি আছে গ্ৰোথ হৈ আছে বাট according to যদি তোমালোকৰ অক্সফাম ৰিপৰ্ট ইকনমিক্স জনে পঢ়িছা অলৰেডি গম পাইছাই according to অক্সফাম ৰিপৰ্ট কি বুলি কোৱা আছে যে আমাৰ দেশৰ 90% ওয়েলথ 10% মানুহে কি কৰিছে ৰাখি থৈ দিছে 90% ওয়েলথ 10% মানুহৰ তাতহে আছে অনলি গ্ৰোথ কাৰ হৈ আছে এই 10% মানুহৰ হৈ আছে যাৰ ফলত কি হৈছে ইনইকুৱেলিটি বৃদ্ধি পাই আছে ৰিচ বিকাম ৰিচাৰ এণ্ড পুৰ বিকামছ পুৰাৰ এই ৰিপৰ্ট কাৰ কোনে দিছিলে according to অক্সফাম ৰিপৰ্ট অক্সফামে কৈছিলে এইটো ৰিপৰ্ট যে 90% wealth আমাৰ হোল্ড কৰি আছে only 10% মানুহে বাকি যি 90% মানুহ আছে তেওঁলোকে মাত্ৰ 10% wealth হোল্ড কৰি আছে তো তাৰপৰ ইনইকুৱেলিটি ইনক্ৰিজ আছে বাট ৰিয়েলিটি কি হৈছে এটোটো আমাৰ একো ডেভেলপমেন্ট মানে গ্ৰোথ হোৱা নাই ন এই ৰিচ মানুহখিনি ৰে গ্ৰোথ হৈছে সেইটো কথাই কৈছে ইয়াতে ৰাইটাৰে ওকে environmental concern raised due to rampant deforestation ডেইলি বেসিছত কি কনস্ট্রাকশন কাম চলি আছে যাৰ ফলত কি ডিফৰেষ্টেশন গছ গছনি কাটিটো হৈলেন কৰিছে ডিফৰেষ্টেশন ফলত কি হৈছে গছ গছনি কাটে গল ডিফৰেষ্টেশন হল যাৰ ফলত কি এয়াৰ কোৱালিটি ইনডেক্স কি হৈছে ইনক্ৰিজ হৈ আছে আমাৰ এয়াৰ পলিউশন ইনক্ৰিজ হৈ আছে এয়াৰ কোৱালিটি ইনডেক্সত আমাৰ এতিয়া গুৱাহাটী নাম্বাৰ 1 ত আহি গৈছিল ৰিসেন্টলি কি হৈছে কিয় এয়াৰ পলিউশন বহুত সেভিয়াৰ প্ৰবলেমত গুছি গৈছে ওকে তো ইয়াৰ লগত এইবিলাক লিংক কৰিবা এয়াৰ কোৱালিটি ইনডেক্স ওয়াটাৰ কোৱালিটি ইনডেক্স এইবিলাক লিংক কৰি পঢ়িবা তেতিয়া হে এক্সামত সেইবিলাকৰ ওপৰতে কোৱেশ্চন আহিব এটা তোমালোক চাবা যে এয়াৰ কোৱালিটি ইনডেক্সৰ ইন্ডিকেটৰ কি পাৰ্টিকুলাৰ মেটাৰ PM 2.5 PM 10 এইবিলাক কি হয় এয়াৰ কোৱালিটিৰ কি কম্পোনেন্ট থাকে কি গ্যাস থাকে তাতে কাৰ্বন ডাই অক্সাইড থাকে নে না থাকে ওয়াটাৰ কোৱালিটি ইনডেক্সত কি মেজাৰমেন্ট কৰে এইবিলাক গুগল মানে সাৰ্চ কৰা দেন হে ব্ৰেইন বিলাক খুলিব আৰু সেইবিলাকে কোৱেশ্চনছ আহিব এক্সামত ওকে need for holistic development আমি গোটেই holistic development লাগে যাতে অকল ৰিচ বিকাম ৰিচাৰ হৈ না যায় পুৰ বিকামছ পুৰা হৈ না যায় সকলোখিনিয়ে যাতে একেলগত আগবাঢ়ে ৰিচও আগবাঢ়ি থাকে পুৰ মানুহখিনিও যাতে আগবাঢ়ি থাকে এইবিলাক আমি গ্যাপ কম কৰিব লাগিব সকলো holistically inclusive growth কৰিব লাগিব আমি holistic development plans encompassing physical infrastructure লাগিব দলং লাগিব ৰাস্তা ঘাট ট্ৰান্সপোৰ্ট কমিউনিকেশ্যন ভাল লাগিব human resource development হ'ব লাগিব and environmental protection আৰু এনভায়ৰনমেন্ট প্ৰটেক্ট কৰিব লাগিব আমি ওকে এইটো এইবিলাক কোনে কোৱা আছে এইবিলাক কৈছে ৰাইটাৰে দেন এডিশনাল নোটস আছে অলপমান আমি কেনেকৈ লিংক কৰিম এইবিলাক চোৱা এই ইয়াতে আমি প্ৰথমতে চালো যে কালি চাইছিলো আমি যে আমাৰ অসম কিমান পাৰ্চেন্ট কে গ্ৰো কৰি আছে 14.7% কে আমাৰ অসম গ্ৰো কৰি আছে
এইটো এটা কি ষ্টেটিষ্টিক্স ডাটা হ'ল যদিহে এছাম ইকনমিৰ ওপৰত কুৱেশ্যনছ আহে মেইনছত নেক্সট ইয়াৰ দেন সেইবিলাক ডাটা আমি পুট কৰিব লাগিব তাতে ওকে চ' ডাটা কিছুমান ডাটা ফেক্সুৱেল ইনফৰমেশ্যন অলপ মনত ৰাখিবা ডাইৰেক্ট এইটো প্ৰিলিমছত নাহে যে অসম কিমান পাৰ্চেণ্ট গ্ৰোথ কৰি আছে এনেকে নাহে কুৱেশ্যন আহিব পাৰে যে আছাম গ্ৰোথ কৰি আছে নে নাই অফক'ৰ্ছ আছে আৰু যেতিয়া যদি মেইনছত যদি আছাম ইকনমিৰ লগত ৰিলেটেড কিবা কুৱেশ্যনছ আহে এইবিলাক ডাটা আমি পুট কৰিলে আমাৰ এক্সামিনাৰ অলপ ভাল মাৰ্কছ কেৰি কৰাত আমাক হেল্প হয় চ' এইবিলাক ডাটা প্লিজ মনত ৰাখিবা মেনশ্যন ষ্টেটিষ্টিক্স লাইক ইমান ডাটা 14.7% জিডিপি ফিগাৰ্ছ কানেক্ট কৰিবা ইউপিএছচি চিলেবাছ ইকনমি এণ্ড ডেভেলপমেণ্ট ইউপিএছচি চিলেবাছ ইকনমি লাগে ইউপিএছচি এপিএছচি কি আছে ইকনমি লাগে জিএছ পেপাৰ 3 তাতে আমি এই ডাটাবিলাক পুট কৰিব পাৰোঁ মেইনছৰ এনচাৰ ৰাইটিঙত ইন্ট্ৰডাকশ্যন যেতিয়া লিখো ইন্ট্ৰডাকশ্যনত এইবিলাক ডাটা পুট কৰিলে এক্সামিনাৰে খুশ হৈ যায় ইমপ্ৰেছ হৈ পেলাই মাৰ্ক কেৰি কৰাত ভাল হয় আমাৰ discuss various human development indicators like কি human development indicators means কি হিউম্যানৰ যে ডেভেলপমেন্ট হৈ আছে সেইটো আমি কি ফ্যাক্টৰে বুজাইছে হিউম্যানৰ ডেভেলপমেন্ট হৈ আছে যদি এডুকেশ্যন ভাল পাই আছে হেলথ কেয়াৰ ফেসিলিটিজ ভাল পাই আছে এমপ্লয়মেন্ট হৈ আছে হাইলাইটিং অ্যাসেসমেন্ট স্পেসিফিক চ্যালেঞ্জেস ওকে এডুকেশ্যন হেলথ কেয়াৰ এমপ্লয়মেন্ট সেইবিলাক যদি হৈ থাকে তেন্তে সেইটোকে কোৱা হ'ব হিউম্যান ডেভেলপমেন্ট বাঢ়ি আছে আমাৰ ওকে এনেকে আমি লিংক কৰিম টপিক বিলাক ঠিক আছে এনেকে এখন লিংক কৰি লবা তেতিয়াহে পঢ়াত ইজি হয় আৰু তেনেকুৱা লেভেল কুৱেশ্যনছো আহে আৰু এই নোটছ বিলাক ডেইলি ৰিভাইজ কৰিবা ওকে হেকন নোটছ হিচাপত বনাই দিছো আৰু পোষ্ট প্ৰবলেম এইবিলাকেই কুৱেশ্যনছ আহিব ওকে কুৱেশ্যন এইবিলাক এমসিকিউজ মেইনছৰ কুৱেশ্যনছ কাৰেণ্ট এফেয়াৰ এইবাৰ মেইনছত গম পাইছে কাৰেণ্ট এফেয়াৰ ওয়েটেজ কিমান এই ৰিলেটেড কুৱেশ্যনছ বিলাকে আহিব বেকগ্ৰাউণ্ডত এইবিলাকে থাকিব সেইকাৰণে ৰেগুলাৰ পঢ়া ওকে Analyze the potential social and economic consequences, issues like alcoholism, drug abuse, and environmental degradation. Environment je beya hoy ase, air pollution bari ase, alcoholism bari ase, drugs abuse bari ase. Tar pholat society ki impact pori ase. Jodi next main short question ahi jabo pare. To etu related GS paper 1 related to pori gol because GS paper 1 of society ase, GS paper 3 to pori gol economy ase. Ila connected. কি ইম্প্যাক্ট কৰিছে যদি কোৱেশ্চন আহি যায় ডাইৰেক্ট এটো কোৱেশ্চন সাপোজ আহি গল এটোকে তোমালোকৰ মেইনছ কোৱেশ্চন বুলি ভাবি পেলে লিখাছোন এটো কোৱেশ্চন যদি ডাইৰেক্ট এক্সামত আহি যায় দেন অলৰেডি আমাৰ ৰেডিমেড ইন্ট্ৰোডাকচন কনক্লুজন থাকিলে তো এইবিলাকৰ ওপৰত নোটছ এনালাইটিক্যাল নোটছ বনাই লও সেইকাৰণে এইবিলাক লিংকিং ষ্টেটমেন্ট দিয়া হৈছে এইবিলাক এডিটৰিয়েলৰ ওপৰত বেছ কৰি লিংকিং ষ্টেটমেন্ট এই কাৰণে দিছো যাতে ব্ৰেইনটো অলপ ব্ৰেইনষ্টৰ্মিং হয় আৰু সেইবিলাক লিখি পেলাই তোমালোকে দেখাবা Consider alternative development models that prioritize inclusivity. Aro ki development model ami kenekua ka development koriba paro jar phol inclusive development hoy amar. Okay, sustainability and human well-being. Prepare counter argument or justification of the for the government initiative and claims. Government initiative zilo ase tar phol counter argument ami bhabibo lagibo. Okay, to ekhini asile aji daily newspaper analysis. Thank you সকলোকে চোৱাৰ কাৰণে লাইভ জনে জনে আছে তেওঁলোকক থ্যাংক ইউ প্লিজ তোমালোকে এটা কাম কৰিবা জি কোৱেশ্চন সুধিছিলো যে মিয়ানমাৰ ক্যাপিটেল আৰু কাৰেন্সিৰ কোৱেশ্চন সুধিছিলো আৰু যেটো ৰিলেটেড ফ্যাক্টস কমেন্টত দিবা আৰু একদম ফাৰ্ষ্টতে আমি এটা কোৱেশ্চন চাইছিলো আজি স্টাৰ্ট কৰা সেশন স্টাৰ্ট কৰাৰ একদম ফাৰ্ষ্টত আমি কি চাইছিলো আমি এটা কোৱেশ্চন চাইছিলো হেই প্লিজ হেই কোৱেশ্চনটো তোমালোকে আনসাৰ দিবা এটো সোৱা কোৱেশ্চনস এটো কোৱেশ্চন স্ক্ৰিনশ্বট লৈ লবা চাই লোৱা এই কোৱেশ্চনটো তোমালোকে কমেন্টত আনসাৰ দিয়া এই আনসাৰটো যাৰ যাৰ কাৰেক্ট আনসাৰ দিয়া কাৰেক্ট আনসাৰ মই লাইক কৰিম আৰু এই আনসাৰটো কাৰেক্ট আনসাৰ কি হয় আমি কালি নিউজ এনালাইসিছত ডিসকাশন কৰিম প্লিজ পাৰ্টিসিপেট কৰা তোমালোকৰ ভাল হ'ব মোৰো ভাল হ'ব তোমালোকৰ ভালৰ কাৰণে এইবিলাক ফ্ৰী ইনিচিয়েটিভ লোৱা আছে সকলো যাতে পাৰ্টিসিপেট কৰে 8 কোৱেশ্চনছৰ আনসাৰ দিয়া আৰু মিয়ানমাৰ ৰিলেটেড যি ফ্যাক্টস আছে ক্যাপিটেল কারেন্সি এইবিলাক কমেন্টত লিখা তোমালোক ওকে So thank you so much. ইয়ালৈকে চোৱাৰ কাৰণে ভিডিওটো ভাল পাইছে যদি লাইক শেয়াৰ কৰি দিব যিবিলাক এক্সপেৰিয়েন্স আছে তেওঁলোকৰ লগত শেয়াৰ কৰি দিব তো thank you so much everyone.